ইয়াৰ মই আহি এতিয়া আমি পাত্ৰগাঁও পালোহি। এই তিনি বাই হওক পালোহি, বাকী বাই এতিয়া বিশ্বকৰ্ম আৰু তেনেকৈ বাই ভিনি গ'লে আগত অহা নাই, এবাৰ প্ৰথমবাৰ আহিছোঁ। গতিকে মই বহু আশা আছিলে আহিবলৈ, আজি আহি গোহাঁইগাঁও নীতি নিয়মবিলাক আমি চাম এতিয়া। আৰু ইয়াত মানে ক'ত কি হৈ আছে বাকীখিনি ঘূৰি নহয় জানো। ইতিমধ্যে আহি আমাৰ এতিয়া শাস্ত্ৰৰ ভাগত পাঠ হৈ গ'ল। এতিয়া শাস্ত্ৰৰ ভাগত হোৱাৰ পিছতে আমাৰ প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণ হোৱাৰ পিছতে আমাৰ আকৌ এখন মানে সকাম আছে, নৰপুৰীয়া বুলি কয়। এই নজনৰ মানে পকাত ইতিমধ্যে আমাৰ বনাই আছে, কলা হাঁহৰ কলা বস্তু এইবিলাক সকলোৱে মিলি জুলি এসাঁজ খাব আৰু এইখিনি নীতি নিয়ম। এতিয়া ভিতৰৰ ফালে এতিয়া ভকত বৈষ্ণৱসকলৰ আমাৰ আসন গ্ৰহণ কৰি আছে। এতিয়া আপোনাৰ ৰান্ধনি আমাৰ ইতিমধ্যে সাজখিনি আপোনাৰ শেষ কৰিলে। সেইবোৰে আমাৰ বৰ কামবোৰ আছে। আৰু এইফালে আমাৰ এয়া শাস্ত্ৰত নাম ভক্ত আছে আৰু আমাৰ কৰ্মাৰ্থী ভক্ত আছে। এইফালে আইসকল আছে, আমাৰ আইসকল আছে, চাওক আইসকল একদম আইসকলে গাঁও পোৱালি আছে, একদম গাঁও পোৱালি চাওক। এগৰাকী গাঁও পোৱালি আছে, বাকীখিনি এগৰাকী ভকতনী আছে, বাকীখিনি নাম ভক্তনী। বগা সাজপাৰ পিন্ধিব লাগিব মানে সেইকাৰণে এইবিলাক আমাৰ নীতি নিয়ম। হয়, এভাগে পাব আকৌ দেই, দুভাগ নাপাব আকৌ। জানিছোঁ কালে যাব নেকি আপুনি? কালে যাব নেকি? বকাৰী আছে আমাৰ, এইজন আমাৰ অনন্ত, এইজন আমাৰ নহৰি আগৰ আমাৰ গুৰু কিবা নাম দিয়া দ্বিতীয় সত্ৰাধিকা আমাৰ এই চোৱা তেনেধৰণৰ আমাৰ জলকীয়া বনাই আছে, জলকীয়া বনাই মাছৰ শাক কৰিব। এইটো আমাৰ ইয়াত কলা আছে, কলা দিল আছে, ইয়াত হাঁহ মাংস, আপোনাৰ এইখিনি আপোনাৰ তেল মাৰি আছে। আহক এইফালে মাটিমাহ আমাৰ ইতিমধ্যে হৈ গ'ল, ইতিমধ্যে হৈ গ'ল। এইফালে আপোনাৰ এই মাছৰ পেটু বনাব, হাঁহৰ মাংস। এইখিনি আমাৰ অকণমানি ছোৱালী মানে এতিয়া মাকৰ লগত নাথাকে, পাপাকৰ লগত থাকে। পাপাকে বেছি মৰম কৰে মানে দেই। ইয়াত আপোনাৰ ভাত বনাই আছে আৰু এইফালে চাহ বনাই। এই মাক চোৱা, ভিনদৌক লগ পাইছোঁ এতিয়া। সিংহলাৰ পৰা আনিছিলে তেওঁ, ধুনীয়া আছিলে। এতিয়া বাইদেউসকলে বোৱাৰীসকলৰ চাহ তাহ দিয়া আছে, টিংখাঙ এইজনী বোৱাৰী টিংখাঙ। নমস্কাৰ। এয়া আমাৰ নাহকটীয়া এই কুটুমণি মানে সোঁহাত বাঁহাততে তেওঁ সোঁহাত বাঁহাত এওঁ আকৌ নাহকটীয়া বেছি। ছোৱালী এজনী আছে, ছোৱালীজনী মাকৰ লগত বেছি খুব বাপেকক বেছি মৰম পায়, পাপাকক। এওঁ এতিয়া ল'ৰাটি এতিয়া ছোৱালী অনাৰ কথা আছিলে। ইতিমধ্যে আমি ঘৰখন পাতি হৈছে, আজি ঘৰ লোৱা। ইতিমধ্যে ছোৱালী ক'ৰ পৰা আহিব এতিয়া চাইছে ছোৱালী দেই, ছোৱালীজনী দেখিবলৈ ভালে আছে বাৰু। যি কি নহওক আমাৰ চাহ পানী কেনেহে দিয়ে চাওক। এই আমাৰ মহিলাসকলে দিব লাগিব দেই। এইগৰাকী আমাৰ কুটুমণি, এই কুটুমণি চোৱা এই দেই দেই বাচন দাই বাচন আমাৰ পৰম্পৰা। আজি মানে এনে কিবা ভাল লাগিছে। যদি বোৱাৰী এগৰাকী আহে কিমান ভাল লাগিব, হয় নে বাৰু? যদি বোৱাৰী এগৰাকী আহে ঘৰখনলৈ কিমান ভাল লাগিব। আমি আশীৰ্বাদ দিছোঁ। আজি ভক্ত বৈষ্ণৱসকলে আশীৰ্বাদ দিছে, নাম ভক্তসকলে আশীৰ্বাদ দিছে, আপোনাৰ কৰ্মাৰ্থী ভক্তসকলে, আইসকলে, আজি পকা আধুনিকসকলে, মেইন আধুনিক আমাৰ গাঁওখন এইজন বোকাৰী আমাৰ কুটুম, তেওঁ মেইন আধুনিক গাঁওখন একদম। আৰু তেওঁ সহযোগী কেইজন লৈ মই কেঁচাত আছোঁ, কেঁচা পৰা পকা খাই পকালৈ যাওঁ। মালিকনী খুচি, আজি মালিকনী খুচি। শাকত তেল গোন্ধাইছে, মালিকনী খুচি দেই। যিমানে শাকবোৰ ধুনীয়া, চব্জিবোৰ ধুনীয়া হয়, সিমানে মালিকনী মানে আচলতে খুচি হয়। এইবিলাক মানে কি হ'ল আমাৰ পৰম্পৰা কি নিয়ম, আমাৰ মটক জনগোষ্ঠী মায়ে সাংস্কৃতিক যিটো সমাজৰ
এইটো আমাৰ পৰম্পৰা, মানে এইটো আমাৰ নিয়ম। আমাৰ 9জনীয়া ভকত বৈষ্ণৱে ল'ব, তাৰপিছতহে বাকীবিলাকে ল'ব। সত্ৰ মটৰগাঁও প্ৰায় 600 ঘৰ মানুহ আছে আমি। মায়ামৰা আমাৰ মদাখাট সত্ৰৰ দিঞ্জ সত্ৰ সত্ৰাধিকাৰ, আমি দিঞ্জ সত্ৰৰ সত্ৰাধিকাৰ। এইটো বৰনামপুৰ ওচৰতে আছে। প্ৰায় 600 মানুহ আছে আমাৰ, 600 ঘৰ মানুহ আছে ইয়াত। প্ৰায় আপোনাৰ 1400-1500 মান আপোনাৰ ভকত বৈষ্ণৱসকল আছে। গাঁওবুঢ়া আছে আমাৰ 20জন, বৰ গাঁওবুঢ়া আছে 2জন। সকলো গাঁও আদৰ্শ গাঁও বুলি কয়, আদৰ্শ গাঁও। এইবাৰ ইতিমধ্যে আমাৰ আদৰ্শ গাঁও 50,000 টকা কাম চলি আছে। ইতিমধ্যে আমি 50 লাখ টকা, 50 লাখ টকা দেই, 50 লাখ টকা ইতিমধ্যে আমি বৰনামঘৰ হৈ আছে, কান্তিয়া হাইস্কুল আমি বেৰ দিয়া হৈ আছে, আৰু এটা কালচাৰ চেণ্টাৰ আমাৰ বনোৱা হৈছে। ইতিমধ্যে আমাৰ জামিয়া ৰাজমাত পুখুৰীটো ইতিমধ্যে চলি আছে। কম জনগোষ্ঠীৰ পৰা যিবোৰ আঁচনি আহিছে, আপোনাৰ এখন নিষ্ঠাই বনোৱা হৈ আছে। ইতিমধ্যে আমাৰ গাঁওখনৰ ভাল কাম চলি আছে বুলি কৈছোঁ আৰু। ইতিমধ্যে বহাগ বিহু আহি আছে, বহাগ বিহুসমূহ ৰাইজক আমি লগ জনালোঁ। ধন্যবাদ দেই, আপোনাক ধন্যবাদ। আজি সকাম আছে ডাঙৰ ডাঙৰ, বাইদেউক লগ পালোঁ। সেনাপতি চিনেমাখন কৰিব গৈছোঁ নহয়। মই মানে এওঁলোকৰ তোমালোকৰ হেৰিয়ৰ কুকুমণি হৈছোঁ, বাঁহসিংহাত। জামিয়া মটৰগাঁও হয়, মাৰ ঘৰ হৈছে নাহকটীয়া জয়পুৰ। ইয়াত বিয়া হৈছোঁ আৰু এতিয়া বিয়া হোৱা হ'ল মানে 25 বছৰমানে হ'ল আৰু। মানে মই এই গোহাঘৰ চালি আছিলোঁ বিশেষকৈ, মই বিয়া হৈছোঁ চেতিয়া ঘৰলৈ। তাৰোপৰি এতিয়া পুষ্পাখিনি গম পাইছোঁ। বাইদেউ ভালে আপোনাৰ? ভালে আমাৰ ডাঙৰ বাইদেউ। বাইক নপালোঁ। বায়ে সেইফালে কামত লাগি আছিলে। কি এইটো ভনীহেঁত আহিছে, আহিলা ইমান দিনৰ মূৰত, খাই ভাল লাগিছে। খাই বৈ যাবা, আকৌ আহিবা যে। ভাল লাগিছেনে বাৰু? ভাল লাগিছেনে? বাইদেউ বছৰেকীয়া খাবলৈ আহিছোঁ। চাহ পানী গৰম কৰা আমি এতিয়া বাই লৈ আছে, আমি বাই দেখাই আছোগৈ। ইয়াৰ ভাগিন হয় নহয়? ডাঙৰ বাইদেউৰ ঘৰত কলপিঠাখিনি লৈ গ'লেহে গম পোৱা যাব। এতিয়া বাই ঠিকেই কৈছে, সেইকাৰণে আমি একেবাৰে আহিছোঁ যেতিয়া নেকি কলপিঠা একেবাৰে সকলো কাৰণে লৈ গৈছোঁ দেই। ভকতসকলো কলপিঠা লৈ লৈছোঁ দেই। কিবা এটা কৈ আছে অকণমান আগৰ বাহিৰৰ পৰা মানে লৈছোঁ ভিতৰবিলাক। সন্তুষ্ট হয় এনেকুৱা এইজন ৰান্ধনিছা চাহ পানী এনেকুৱা দিবলৈ বৈ ভকি থাকিলে দিচোন। এই আলহীবোৰ আহিছে এইফালে হৈ গ'ল।